নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক টেলিভিছনৰ দৰ্শক মাতৃ আৰু বাতৰি কাকতৰ পাঠক মাতৃ আপুনি ভালদৰে জানে যোৱা বেছ কিছুদিন ধৰি পৃথিৱী জুৰি ইখনৰ পিছত সিখন যুদ্ধৰ দামামা বাজিছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ শেষ হোৱা নাই আজিও ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত মাজতে ট্ৰাম্পে যুদ্ধবিৰতি দাবী কৰিলে কিন্তু সেইবোৰ সকলো অসাৰ হ'ল ইয়াৰ পিছত 2023 চনৰ 7 অক্টোবৰৰ পৰা হামাস আৰু ইজৰাইলৰ মাজত নিৰৱচ্ছিন্ন যুদ্ধ চলি আছে তাৰ মাজতে আজি 13 দিনৰ আগতে 13 তাৰিখে হঠাৎ ইজৰাইলে ইৰানক আক্ৰমণ কৰিলে আৰু তাৰ পিছৰ পৰা এই 13 দিনীয়া যুদ্ধখন খন্তেক আগলৈকে চলি আছিল কিন্তু এতিয়া ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে দুয়োখন দেশে যুদ্ধবিৰতিত মান্তি হৈছে প্ৰথম অৱস্থাত ইৰান মান্তি হোৱা নাছিল কিন্তু পিছত মই ষ্টুডিঅ'ত সোমোৱাৰ প্ৰাক মুহূৰ্তত ইৰানে মানি লৈছে যে যুদ্ধবিৰতি যদিও আনুষ্ঠানিক হোৱা নাই কিন্তু ইজৰাইলে যদি যুঁজবাগৰ বন্ধ কৰে তেনেহলে ইৰানে আৰু প্ৰত্যাক্ৰমণ নকৰে ইয়াৰ পূৰ্বে কালি নিশা ইৰানে কাটাৰ কুৱেইট বাহৰেইন এই চাৰিখন চহৰৰ যিবোৰ মাৰ্কিন সামৰিক ঘাটি আছিল এই মাৰ্কিন সামৰিক ঘাটিবোৰত আক্ৰমণ কৰিলে আৰু তাৰো পূৰ্বে 24 ঘণ্টাৰ পূৰ্বে ইৰানৰ 3টা পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ কৰিলে 16,000 কিলোমিটাৰ অতিক্ৰম কৰি আমেৰিকাই আক্ৰমণ কৰিলে ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই কৈছে যে ইৰানৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ সাহস কোনো কৰা নাছিল আমি কৰিলো কিন্তু ইৰানে কৈছে যে আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে সকলো পাৰমাণৱিক সা-সৰঞ্জাম তাৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল গতিকে বৰ বিশেষ ক্ষতি ইৰানৰ হোৱা নাই এই ঘটনাটোৰ উৎস যদি সন্ধান কৰে তেনেহলে দেখিব যে 2023 চনৰ 7 অক্টোবৰত হামাসে ইজৰাইলত যি আক্ৰমণ চলাইছিল ইজৰাইলৰ প্ৰথমবাৰৰ বাবে সীমা অতিক্ৰমী হামাসৰ সেনা সোমাই গৈছিল তাৰ পিছৰ পৰাই নিৰৱচ্ছিন্ন যুদ্ধ আৰম্ভ হৈছে আৰু আপোনালোকে ভালকে জানে যে হামাসে যি সমৰ্থন পাই আহিছে সেয়া হয় ইৰানৰ পৰা পায় আৰু নতুবা বেইৰুটৰ পৰা পায় অথবা দামাস্কাছৰ পৰা পায় আৰু এই কথাটো আমেৰিকাই ইয়াৰ কথাবিলাক ইজৰাইলৰ লগত তেওঁলোক বুজাবুজিত আছে আৰু ইজৰাইলে অৱশেষত অস্ত্ৰ-শস্ত্ৰৰ মূল উৎস ইৰানৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে আৰু সেয়ে পাতনি বিশ্বযুদ্ধৰ আশংকাত ভুগিছিল পৃথিৱী আৰু আজিও সেই আশংকা দূৰ হোৱা নাই এই মুহূৰ্তত আমাৰ পৃথিৱীয়ে আমাৰ মাটিয়ে এনেবোৰ যুদ্ধৰ হেঁচা সহিব পাৰিবনে সভ্যতাই ইমানবোৰ যুদ্ধৰ হেঁচা সহিব পাৰিবনে কিহৰ কাৰণে হৈ আছে এই যুদ্ধবিলাক এইবিলাক তেওঁলোকৰ পৰিচয়ৰ যুদ্ধ ধৰ্মৰ পৰিচয়ৰ যুদ্ধ নে সম্পদৰ বাবে যুদ্ধ এই প্ৰশ্নত আজি পৃথিৱী জুৰি চৰ্চা চলিছে এই মুহূৰ্তত আমি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ সকলোৰে পৰিচিত আন্তৰ্জাতিক ৰাজনীতিৰ এগৰাকী সুখ্যাত বিশ্লেষক ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়া মোৰ লগত আছে আপোনালোকৰ সকলোৰে পৰিচিত প্ৰতিৰক্ষা বিশেষজ্ঞ কৰ্ণেল দিব্য শংকৰ ভট্টাচাৰ্যী ডাঙৰীয়া আৰু লখিমপুৰৰ পৰা আমাৰ লগত যোগাযোগত আছে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ ইতিমধ্যে বাতৰি কাকতত তেখেতৰ বিশ্লেষণ আপোনালোকে পঢ়িছে মিষ্টাৰ সাজ্জাদ হুছেইন অধ্যাপক সাজ্জাদ হুছেইন মই প্ৰথমতেই ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ বৰুৱা ডাঙৰীয়া অপেনিং ৰিমাৰ্ক 2 মিনিটৰ ভিতৰত এই যুদ্ধ প্ৰসংগত ইতিমধ্যে আপুনি কৈছে যে আজি যোৱা 2 বছৰমানৰ পৰা যুদ্ধৰ লগত আমাৰ বৰ বেছি ধৰণৰ অভ্যস্ত হৈ গ'ল হয় টেলিভিছনৰ পৰ্দাত আমি প্ৰতিদিনেই আমি এনে বিধ্বংসী কিছুমান দৃশ্য চাবলগীয়া হৈছে যে আজি কিছুদিনৰ পৰা ধৰি লৈছোঁ এখন কোৰ ছবি এইখন ছবি নিশ্চয় গাজাৰ আৰু তাৰপিছত আহি গোট খালে এইখন কোৰ ছবি এখন ইউক্ৰেইনৰ গতিকে এনে কিছুমান দৃশ্য আমি চাবলগীয়া হৈছোঁ চাবলৈ বাধ্য হৈছোঁ যে আমাৰ নিজৰে ভৱিষ্যত আৰু আজি 2 মাহৰ পূৰ্বে পেহেলগামক লৈ পেলাই আমাৰ নিজৰে এটা সাংঘাতিক ধৰণৰ এটা সংকটৰ সন্মুখীন হৈছোঁ ভাগ্য যুদ্ধখন মাত্ৰ 3-4 দিনহে থাকিল যদিও বহুতে ভাবিছিলে যুদ্ধ দীঘলীয়া হ'ব বুলি যিয়ে নহওক সেইটো আমাৰ কাৰণে এটা ভাল খবৰ এটা কথা হ'ল শেহতীয়াভাৱে তেল আবিবত আজিলৈকেতো বিদেশী কোনো মিছাইলে আক্ৰমণ কৰা আমি শুনা নাই দেখা নাই তেহৰানত আগতে হৈছে যে ঘনে ঘনে তেহৰান বিধ্বংসী অৱস্থালৈ পাইছে গতিকে আকৌ এখন যুদ্ধ কাৰ মাজত ইজৰাইল আৰু ইৰানৰ মাজত
এইটো হ'ল আকৌ মধ্য এছিয়াত নিজৰ নেতৃত্ব বাহাল ৰখাৰ যিখন যুদ্ধ এফালে ইহুদী শক্তি আৰু আনফালে হ'ল ইছলামিক চিয়া সুন্নী নহয় কিন্তু তাৰ মাজতো বিৰোধ আছে বহুত তেনে এটা অৱস্থাত প্ৰথম অৱস্থাত যুদ্ধখন যদিও গাজাৰ পৰা আৰম্ভ হৈছিল পিছলৈ গৈ পেলাই ইৰাণ আৰু ইজৰাইলৰ মাজত এটা পোনপটীয়া যুদ্ধ আৰম্ভ হ'ল 13 জুনৰ পৰা আজি 11 দিন হ'ল যুদ্ধ কিন্তু যোৱা 22 তাৰিখে যেতিয়া আমেৰিকাই 37 ঘণ্টা অতিক্ৰম কৰি আহি পোনপটীয়াভাৱে ইৰাণী ৰাডাৰক সম্পূৰ্ণ এটা বিভূতিত পেলাই যেতিয়া তাত ভূগৰ্ভৰ 200 ফুট তলত এটা অত্যাধুনিক ব্যৱস্থাৰে যি ধৰণে আক্ৰমণ চলাই গুচি গ'ল তাত আণৱিক যিটো প্ৰকল্পবিলাকত এতিয়া সেইটোৱে গোটেই বিশ্ব সচকিত হৈ গ'ল আৰু আমেৰিকাৰ যুদ্ধত এনেধৰণে জড়িত হ'ব বুলি বহুতে ভবা নাছিল বিশেষ চীন ৰাছিয়া উত্তৰ কোৰিয়াও আছে এনেধৰণৰ যিবিলাক বাকী পাকিস্তানৰ কথা মই কোৱা নাই সেইটো পিছলৈ থাকিব এই আমাৰ যিবিলাক সাধাৰণতে আমি যিবিলাক ৰাষ্ট্ৰৰ কথা জানো বা যিবিলাকৰ লগত এই গোটেই বিষয়টোৰ লগত জড়িত সেই সকলোৰ কাৰণেতো অপ্ৰত্যাশিত মই এইকাৰণে কৈছোঁ যে ট্ৰাম্পৰ আনপ্ৰেডিক্টেবল কেতিয়া কি হ'ব ঠিক নাই কিন্তু তৎসত্ত্বেও এনেকৈ প্ৰথমবাৰৰ বাবে ইৰাণক পোনপটীয়াভাৱে এনেকৈ আক্ৰমণ কৰাৰ যিটো সাহস বুলি নকওঁ এইটো যিটো কি বুলি ক'ম এইটো হঠকাৰিতা এইটো সাহস বুলি মই ক'ব খোজা নাই এইটোৱে কিন্তু এখন তৃতীয় বিশ্বযুদ্ধলৈ আমাক ঠেলি দিছিল কিন্তু অতি ভাল খবৰ আপোনাৰ পৰা পাইছোঁ মই এতিয়া নিজে কনফাৰ্ম নহয় এইকাৰণে যে আচলতে খবৰবোৰ এনেকুৱা হৈছে ঘনে ঘনে সলনি হৈ আছে গতিকে যুদ্ধবিৰতি হ'ব নে নহ'ব যুদ্ধবিৰতি হ'ব নে নহয় নে হৈছে সেই বিষয়ে আমি কিন্তু কনফিউজ বহুত ধন্যবাদ ডক্টৰ বৰুৱা ডাঙৰীয়া কৰ্ণেল ভট্টাচাৰ্যজী আপোনাৰ অপেনিং ৰিমাৰ্ক মই আৰম্ভণিতে এটি অপ্ৰিয় হ'লেও সত্য কথা এটা ক'ব খুজিছোঁ যে আজিৰ দিনত আমাৰ বিশ্বত যুদ্ধ হৈছে সকলোতকৈ ডাঙৰ বিজনেছ যুদ্ধ বিজনেছ হিচাপে পৰিণত হৈছে এক নম্বৰ দ্বিতীয়তে যুদ্ধ নহ'লে আনকি এনেকুৱা অৱস্থা হৈছে যে যুদ্ধ নহয় যদি তেতিয়াহ'লে নোবেল প্ৰাইজো নাপায় কাৰণ এই যুদ্ধ আৰু লগতে যুদ্ধখন কৰাব আৰু যুদ্ধ কৰোৱাৰ পিছত তাৰ ভাঙিব লাগিব বিৰতি এটা কৰিব লাগিব আৰু সেইটোৰ নামত এটা নোবেল প্ৰাইজো ডিমাণ্ড কৰিব দ্বিতীয়তে তৃতীয়তে এই যুদ্ধবোৰ ইমান যে যুদ্ধ হৈছে চব প্ৰভুত্বৰ খেল নিজৰ ডমিনেন্স এটা সকলোৱে বিচাৰিছে আৰু চতুৰ্থত মই এইটো ক'ব খুজিছোঁ যে আজিৰ শত্ৰু কালিৰ বন্ধু আজিৰ বন্ধু কালি শত্ৰু কাৰণ আপুনি চাওক যে ইৰাণৰ লগত মেক্সিমাম যোনটো ইনভেষ্টমেণ্ট কৰিছিল সেইটো চীনে কৰিছিল আৰু বন্ধুত্ব ইৰাণৰ ৰাছিয়াৰ বা ৰুছৰ লগত আছিল কিন্তু আজিৰ দিনত ৰুছু ইৰাণৰ পক্ষে অহা নাই হয়তো মুখেৰে কৈছে কিন্তু প্ৰত্যক্ষভাৱে মুকলিভাৱে অহা নাই চীনো অহা নাই তাৰ মানে এইটো এটা বস্তু আমি অনুমান কৰিব পাৰোঁ যে মেজৰ পাৱাৰ সেইসকলে নিজৰ নিজৰ প্ৰভুত্ব কোন অঞ্চলত চলিব সেইটো ভগাই লৈছে আৰু ইয়াৰ ফল এনেকুৱা হ'ব যে আজি চাওক যে ইউক্ৰেইন আৰু ৰুছৰ মাজত যোনখন যুদ্ধ হৈছিল আমেৰিকা তাৰ পৰা আঁতৰি গৈছে অৰ্থাৎ ইউক্ৰেইনক ৰুছৰ সন্মুখত সিহঁতক দি দিছে যে ৰুছে যি কৰে ৰাছিয়াই যি কৰে সেইটো হৈছে আৰু লগতে এতিয়া গাজাত কি হৈছে সেইটো আৰু কাৰো খবৰ নাই যোৱা 2 বছৰ সেই হামাছ আৰু ইজৰাইলৰ যোনটো যুদ্ধ সেইটোৰ কথা চলি আছিল কিন্তু ইৰাণ আৰু ইজৰাইলৰ যোনটো ইৰাণৰ ওপৰত আক্ৰমণ এটা হ'ল তাৰ পিছত কোনো হামাজ তাত গাজাত কি হৈছে সকলো খবৰে নাই কোনো পাহৰি গৈছে গতিকে মই কিন্তু এটা কথাত অলপ শংকিত হৈ আছোঁ যে এনেকৈ যেতিয়া সকলোৱে ভগাই লৈছে কালি এইটোও হ'ব পাৰে যে এই সুবিধাটো লৈ
চীনে টাইৱানৰ ওপৰত এটা আক্ৰমণো কৰিব পাৰে কাৰণ ভাবিব যে আমেৰিকা তাত ব্যস্ত হৈ আছে হয় থাকোঁতেই এইটো কৰোঁ বা চীন নহ'লেও বেলেগ বেলেগ দেশে এই এনেকুৱা সৰু সুৰা নিজৰ প্ৰভুত্ব চলাবৰ কাৰণে যিবোৰ আগৰ পৰা তেওঁলোকে চেষ্টা কৰি আছে দক্ষিণ চীন সাগৰত তেওঁলোকৰ প্ৰভুত্বৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে বহুত ধন্যবাদ কৰ্ণেল ভট্টাচাৰ্য মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই যাব খুজিছোঁ প্ৰফেচাৰ সাজ্জাদ হুছেইনৰ ওচৰলৈ লখিমপুৰৰ পৰা সাজ্জাদ হুছেইন ডাঙৰীয়া আপুনি আমাক শুনিছে হয় ধন্যবাদ আপোনাৰ এটা অপেনিং ৰিমাৰ্ক আমি বিচাৰিছিলোঁ বাকী দুজনে অপেনিং ৰিমাৰ্ক দিলে আপুনি কাইণ্ডলি ক'ব হয় ৰাজগড় ডাঙৰীয়া মই এইটোৱে ক'ব খুজিছোঁ যে সম্প্ৰতি ইজৰাইল আৰু ইৰাণৰ যিখন যুদ্ধ য'ত স্বাভাৱিকতে আমেৰিকাও জড়িত হৈ পৰিছে ইজৰাইলৰ মিত্ৰ দেশ হিচাপে আচলতে ই এটা বহুত দীৰ্ঘদিনীয়া এটা পৰিকল্পনাৰ এইটো এটা অংশ কাৰণ ইজৰাইলে বিগত প্ৰায় 40 বছৰ ধৰি ইৰাণৰ বা মধ্যপ্ৰাচ্যৰ অন্যান্য যিবোৰ দেশে আণৱিক শক্তি আহৰণ কৰিবলৈ চেষ্টা কৰি আহিছিলে তেওঁলোকৰ প্ৰতি ইজৰাইলে বিশেষভাৱে মানে সক্ৰিয়তা দেখুৱাই আহিছে 1982 চনত তেওঁলোকে ছাদ্দাম হুছেইনৰ অনুৰূপ যিটো তেওঁলোকৰ আণৱিক প্ৰকল্প আছিলে তাত বোমা বৰ্ষণ কৰিছিলে বহুত আগৰ কথা এইবিলাক গতিকে সেই বহুত দিনৰ পৰাই ইজৰাইলে নিজেই একপক্ষীয়ভাৱে আৰু পশ্চিমীয়া শক্তিসমূহৰ সহযোগত বা আমেৰিকাৰ সহযোগত তেওঁলোকে মধ্য এছিয়াৰ অন্যান্য দেশবিলাকৰ যি আণৱিক শক্তি আহৰণৰ যিটো প্ৰচেষ্টা সেইটোৰ প্ৰতি তেওঁলোকে এটা উদ্বিগ্নতা লৈ পেলাই তেওঁলোকে এটা সমৰ নীতি তেওঁলোকে অনুসৰণ কৰি আহিছে আৰু শেহতীয়াভাৱে ইৰাণৰ ক্ষেত্ৰত আমি যিটো দেখিলোঁ সেইটো কিন্তু সেই আমাৰ শ্ৰদ্ধাৰ উপৰোক্ত বক্তাসকলে যিটো কৈছে গাজাৰ প্ৰসংগৰে সেইখিনিৰ পৰাই সূচনা হৈছিলে কাৰণ গাজাত যিহেতু গাজাৰ শাসনত থকা যিটো দল হামাছ তেওঁলোকৰ যিটো সশস্ত্ৰ গোট তেওঁলোকে যিহেতু ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিলে 23 চনৰ 7 অক্টোবৰ সেই দিন ধৰি ইজৰাইলে তেওঁলোকৰ এই যিবিলাক বৈৰী বুলি তেওঁলোকে যাক ভাবে যিসকল নেকি ইজৰাইলৰ পেলেষ্টাইনৰ যিটো দখলকাৰী যিটো নীতি সেইবিলাকৰ যিবোৰ প্ৰতিৰোধ শক্তি সেইবিলাকক তেওঁলোকে শত্ৰু জ্ঞান কৰে বা সন্ত্ৰাসবাদী বুলি কয় আৰু সেই গোটেইখিনিৰে পৃষ্ঠপোষক বা সমৰ্থক আছিলে ইৰাণ আপুনি যদি চাই লেবাননৰ হেজবুল্লাহ ইয়েমেনত থকা হুথিবিলাক আৰু সিৰিয়াৰ যিখন প্ৰশাসন আছিলে আগৰ যিটো আমুল আছিলে হাফেজ বাছাৰ আল আছাদৰ এই সকলোবিলাক আছিলে ইৰাণৰ মিত্ৰপক্ষ আৰু এইবিলাক সকলো শক্তিক লৈ যিবিলাকক নেকি আমি ইংৰাজীত মানে ইৰাণৰ প্ৰক্সি বুলি ক'ব পাৰোঁ এই প্ৰক্সিসকলৰ সহায়ত ইৰাণে মধ্যপ্ৰাচ্যত এটা খুব গুৰুত্বপূৰ্ণ এটা ইজৰাইল বিৰোধী বা আমেৰিকা বিৰোধী এটা ৰণনৈতিক স্থিতি গ্ৰহণ কৰি আহিছিলে বিগত প্ৰায় 2-3 দশক ধৰি আৰু সেইটোক নোহোৱা কৰিবলৈ মানে সেইটোক মানে নিউট্ৰেলাইজ কৰিবলৈ সেই গাজাৰ আক্ৰমণৰ পৰাই তেওঁলোকে সেইটো প্ৰচেষ্টা লৈছে ইজৰাইলে আৰু সেইটো সফল হৈছে এতিয়া শেহতীয়াকৈ প্ৰথমতে তেওঁলোকে সিৰিয়াক লক্ষ্য কৰিলে সিৰিয়াত বাছাৰ আল আছাদৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শক্তিসমূহক তেওঁলোকে সমৰ্থন কৰিলে আনকি পূৰ্বৰ আল কায়দাকো তেওঁলোকে সমৰ্থন কৰি আল কায়দাৰ নেতা এজনৰ কাৰণে ৰাষ্ট্ৰপতি পাতিলে আহমেদ আল শ্বাৰাক পাতিলে তেনেকৈ সিৰিয়াখন মানে ইৰাণৰ প্ৰভাৱৰ পৰা মুক্ত কৰিলে বা ইজৰাইলৰ ভীতিগ্ৰস্ততাৰ পৰা মানে সেইটো আঁতৰালে তাৰ ঠিক পিছতেই তেওঁলোকে লেবাননত হেজবুল্লাহৰ ওপৰত আক্ৰমণ কৰিলে হেজবুল্লাহৰ যিজন মুখ্য নেতা আছিলে নাছৰাল্লাহ তেওঁকো এনেকুৱা বাংকাৰ বাষ্টাৰ মিছাইল মাৰি তেওঁকো হত্যা কৰিলে এনেকৈ এটাকৈ তেওঁলোকে যিমানবিলাক ইৰাণৰ স্থানীয় বা আঞ্চলিক মিত্ৰ আছিলে সেই সকলোবোৰক তেওঁলোকে লক্ষ্য কৰি তেওঁলোকক দুৰ্বল কৰি নিক্ষেপ কৰি লোৱাৰ পিছত অৱশেষত তেওঁলোকে ইৰাণক বাছি লৈছে পোনপটীয়া আক্ৰমণৰ বাবে যাতে ইৰাণৰ কিছুমান সুবিধা নাথাকে আৰু ইজৰাইলৰ লগত প্ৰত্যক্ষ আক্ৰমণ কৰে গতিকে সেইটোৰে ফলশ্ৰুতিত আমি শেহতীয়াভাৱে ইৰাণৰ ওপৰত এইটো একপক্ষীয় যিটো মানে আক্ৰমণ ইজৰাইলৰ যিটো ইউনিলেটাৰেল তেওঁলোকে এটেক কৰিছে আৰু সেইটো সম্পূৰ্ণভাৱে বৰ্তমানৰ যিজন ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ তেওঁৰ যুদ্ধ এখন একমাত্ৰ তেওঁৰ যুদ্ধ কাৰণ কেলৈ গাজাৰ প্ৰসংগত তেওঁ ব্যৰ্থ হৈছে ইজৰাইলী নাগৰিক তেওঁলোকৰ ওপৰত যথেষ্ট অসন্তুষ্ট এতিয়াও বহুত পণবন্দী আছে হামাছৰ হাতত বন্দী হৈ গতিকে সেইখিনি নকৰি বিগত 2 বছৰে গাজাত তেওঁ যি এটা মানে যুদ্ধ উন্মাদনা বুলিয়ে ক'ব লাগিব এটা নৃশংসতা চলাইছে য'ত কোনো প্ৰতিৰোধ নাই গাজাৰ সাধাৰণ মানুহৰ কোনো প্ৰতিৰোধ কৰিব পৰা অৱস্থাত নাই তেওঁলোকে ধ্বংসলীলা চলাই গৈছে আৰু সেইটো কাৰণে বিশ্বব্যাপী এটা নিন্দা হৈছে সেইটোৰ পৰিপ্ৰেক্ষিতত সেই দৃষ্টিভংগীক মানে বা সেই আকৰ্ষণ তেওঁ অন্যফালে নিবলৈ ইৰাণৰ যিটো নীতি যিটো নেকি পশ্চিমীয়া দেশসমূহে আজি বহুত দিনৰ পৰাই লক্ষ্য কৰি আহিছে বা বিৰোধিতা কৰি আহিছে সেইটোক মানে লক্ষ্য কৰিয়েই তেওঁলোকে এইটো যুদ্ধ কৰিছে বহুত ধন্যবাদ হুছেইন ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম কিন্তু আমি
হয় মই আপোনাৰ ওচৰলৈ আহিম হুছেইন ডাঙৰীয়া আপুনি ক'ব এইটো আচলতে বেঞ্জামিন নেতানিয়াহু নিজেও খুব সাংঘাতিক ধৰণৰ প্ৰেছাৰত আছে নিজৰ ইণ্টাৰনেল বহুত সংকট আছে তেওঁৰ বিৰুদ্ধে বহুত ডাঙৰ ডাঙৰ অভিযোগ আছে আনকি দুৰ্নীতিৰ অভিযোগো আছে গতিকে এনেকুৱা সময়ত তেওঁ এখন যুদ্ধ বেলেগ বেলেগ দিশত লৈ গৈ আছে কিন্তু এটা সময়ত বেঞ্জামিন নেতানিয়াহুৰ এনেকুৱা এটা অৱস্থা হৈছিল গৈ ইৰাণৰ আক্ৰমণৰ পিছত তেওঁ ৰাতি ৰাতি আমেৰিকালৈ যাব লগা হৈছিল আৰু আমেৰিকাত গৈ ট্ৰাম্পক তেওঁ পতিয়ন নিয়াব লগা হ'ল যে তুমি কিবা এটা কৰা তেওঁলোকৰ নিউক্লিয়াৰ বেছবিলাক যদি তুমি ভাঙি নিদিয়া তেনেহ'লে বিপদ আছে কাৰণ সকলো পৃথিৱীৰ সকলোৱে গম পাই গৈছিল যে ইজৰাইলৰ হাতত মাত্ৰ 12 দিনৰ বাবেহে সমৰাস্ত্ৰ মজুত আছিল সেই মুহূৰ্তত আজিৰ পৰা 2 দিন আগত মই ডক্টৰ সুনীল পৱন বৰুৱাৰ ওচৰলৈ যাব খুজিছোঁ ডক্টৰ বৰুৱা ডাঙৰীয়া সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ এটা স্থিতি আছে সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন চীন আছে ৰাছিয়া আছে ভাৰত আছে এতিয়া পাকিস্তান আছে এতিয়া সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনে কিন্তু ইজৰাইলে ইৰাণ আক্ৰমণক গৰিহণা দিলে তেওঁলোকে ক'লে যে ইৰাণৰ ওপৰতে অপ্ৰত্যাশিত আক্ৰমণ পৃথিৱীৰ বাবে গ্ৰহণযোগ্য নহয় কিন্তু আমাৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে বিবৃতি প্ৰদান কৰি এই কথাটো ক'লে যে আমি সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ মতৰ লগত আমাৰ মত একে নহয় ডিএস্কেলেশ্যন কৰিব লাগে দুয়ো পক্ষই যুদ্ধৰ পৰা বিৰত থাকিব লাগে কিন্তু ভাৰতে পোনপটীয়াকৈ ইজৰাইলক এই আক্ৰমণৰ বাবে জগৰীয়া নকৰিলে ডক্টৰ বৰুৱা ডাঙৰীয়া আপোনাৰ মতামত কি চাওক আজিৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি সেই পৰিৱেশ আৰু পৰিস্থিতিত ভাৰতৰ এটা বেলেগ ধৰণৰ ভূমিকা আছে এই যুদ্ধখনত ভাৰতৰ এটা বেলেগ ধৰণৰ ভূমিকা আছে কাৰণ ভাৰতে একে সময়তে ৱাশ্বিংটন জেৰুজালেম তেহৰানৰ লগত কথা পাতিব পাৰে এতিয়াও ভাৰতৰ লগত এই তিনিওখন দেশৰ এটা স্বাভাৱিক কূটনৈতিক সম্পৰ্ক চলি আছে ভয়ংকৰ যুদ্ধৰ মাজতো ভাৰতৰ অনুৰোধ ৰক্ষা কৰি ইৰাণে ভাৰতীয়সকলক কি কৰিছে ভাৰতলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে এইটো এটা আকাশমাৰ্গ খুলি দিছে এটা আচৰিত কথা অথচ ভাৰতে ইৰাণক সমৰ্থন কৰা নাই আৰু ইজৰাইলৰ ক্ষেত্ৰত কোনো পোনপটীয়াকৈ গৰিহণা দিয়া নাই মই এইখিনিতে এটা কথা ক'বৰ মন গৈছে 1993 চনত চিমেন পিৰেছ ইজৰাইলৰ বৈদেশিক মন্ত্ৰী ভাৰতলৈ আহিছিল তেওঁ কথা প্ৰসংগত ক'লে যে ইজৰাইলৰ প্ৰতিষ্ঠাপক যিজন প্ৰেছিডেণ্ট যিজন বেনগুৰিয়ান ডেভিড বেনগুৰিয়ানৰ পঢ়া টেবুলত 3খন ছবি ৰাখিল এখন হ'ল ইহুদীৰ ত্ৰাণকৰ্তা মোজেছ আনখন হ'ল গ্ৰীক দাৰ্শনিক সক্ৰেটিছ আৰু আনখন হ'ল মহাত্মা গান্ধী আপুনি চাওক মহাত্মা গান্ধী সক্ৰেটিছ মোজেছ এই তিনিওটা এটা সম্পূৰ্ণ বিপৰীত কথা নহয়নে বাৰু গান্ধী হ'ল অহিংসা সক্ৰেটিছ হ'ল আত্মজ্ঞান সেল্ফ ৰিয়েলাইজেশ্যন আৰু মোজেছ ওল্ড টেষ্টামেণ্টৰ মূল কথাটো হ'ল ইহুদীৰ এন আই ফৰ আই এণ্ড টুথ ফৰ টুথ প্ৰতিহিংসা যে পৃথিৱীত এটা কথাই আছে তুমি যদি পৃথিৱীত জীয়াই থাকিব খুজিছা ইহুদী যদি জীয়াই থাকিব খুজিছা তেন আই ফৰ আই এণ্ড টুথ ফৰ টুথ এই প্ৰতিহিংসাৰ মাজত ইহুদী জাতি জীয়াই আছে আৰু প্ৰতিজন ইহুদীৰ মনত সেই ভাৱটো দকে সোমোৱাই দিয়া হৈছে যে পৃথিৱীত তোমাৰ নিজস্ব পৰিচয় যদি ৰাখিব খুজিছা যদি তুমি এই পৃথিৱীত তিষ্ঠি থাকিব খুজিছা তে ইউ হেভ টু ফাইট গতিকে ইহুদী ৰাষ্ট্ৰ ইজৰাইল আৰু স্বাভিমানী ইৰাণ এই দুখন একেলগে মধ্যপ্ৰাচ্যত থাকিব নোৱাৰে এইকাৰণেই নোৱাৰে যে কোনোবাই নহয় কোনোবাই কাৰোবাৰ কৰ্তৃত্ব মানি ল'ব লাগিব আৰু আপোনালোকে আচৰিত হ'ব বহুতে এই খবৰটো হয়তো ৰখা নাই যে দ্বিতীয় মহাযুদ্ধৰ পিছত আটাইতকৈ দীঘলীয়া যুদ্ধখন হৈছিল 8 বছৰ ধৰি ইৰাক আৰু ইৰাণৰ মাজত 1980 পৰা 1988লৈকে যুদ্ধৰ মূল কাৰণ আছিল নতুনকৈ নৱ উত্থিত নায়ক মহানায়কৰ পৰ্যায়লৈ গৈছে সাদ্দাম হুছেইন ইৰাকৰ আৰু আনফালে ইৰাণত নতুনকৈ অহা ধৰ্মীয় নেতা আয়াতুল্লাহ খোমেনি কোন থাকিব দুইখন কেজৰ প্ৰাচীন সভ্য দেশ নহ'লে বাৰু এই দুখন দেশৰ মাজত যুদ্ধ হৈছিল
আৰু সেই যুদ্ধত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইজৰাইলে ইৰাণৰ পক্ষলৈ অস্ত্ৰটো বাদেই ইৰাণী সৈন্যক প্ৰশিক্ষণ দিছিল নাই সেই সময়ত এটমিক পাৱাৰ ইৰাণৰ নাছিল সেইটোলৈ প্ৰশ্ন উঠা নাই মই তাক কাৰণ আছে মই কাৰণটো কওঁ কিয় দিছিল মানুহে একদম ভাবিব নোৱাৰে যে কেনেকৈ ইজৰাইলৰ নিচিনা এখন ৰাষ্ট্ৰই ইৰাণক যি ইৰাণে আমেৰিকাৰ আশ্ৰিত ৰাজা শ্বাহ পল্লৱীক উৎখাত কৰিলে ২৫০০ বছৰীয়া ৰাজতন্ত্ৰক ওফৰাই দিলে ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিলে যদিও নামটো গণতন্ত্ৰ তাত কিন্তু গণতন্ত্ৰ নাই এইটো হ'ল এটা একনায়কত্ববাদ নহয় জানো কাৰণটো কি কাৰণ এটা যে সেই সময়ত ইজৰাইলৰ বাবে শত্ৰু ইৰাণ নহয় শত্ৰু হ'লে ছাদ্দাম হুছেইনে ইতিমধ্যে এটম বোমাৰ কাৰণে চেষ্টা চলাইছে গতিকে সেই ইজৰাইলৰ লগত এতিয়া সেই সময়ত তেওঁ আংশিক সফলতা অৰ্জন কৰিছিলে কিন্তু এটা ভুল কৰিলে আমেৰিকাই সেইটো বেলেগ কথা ল'ব পিছত আহিব এটা প্ৰশ্ন হ'ল সেই ইৰাণৰ লগত এতিয়া ইজৰাইলৰ সংঘৰ্ষ কাৰণ বিশ্ব ৰাজনীতি এনে দ্ৰুতগতিত সলনি হৈছে আৰু ইৰাণৰ এটাই চুক ইৰাণে কি কৰিছে ইৰাণে হাজাৰ চেষ্টা কৰিছে পেলেষ্টাইনত এইটো কি নাম এইটো যে হামাছ পেলেষ্টাইনত হামাছ লেবাননত আপোনাৰ হিজবুল্লাহ আৰু ইয়েমেনত হুথি এইবিলাক হ'ল চিয়াপন্থী আৰু এইবিলাকক প্ৰক্সি যুদ্ধ কৰিছে নিজে পোনপটীয়াকৈ কৰা নাই কথাটো সাজ্জাদ হুছেইনে খুব স্পষ্ট এইটো প্ৰক্সি যুদ্ধ এই প্ৰক্সি যুদ্ধখন কিয় কৰিছে যে যিকোনো উপায়েৰে কাবু কৰিব লাগিব ইজৰাইলক আৰু ইজৰাইলক হাৰাশাস্তি কৰিব লাগিব আৰু ইজৰাইলক এনেধৰণে বাস্ত ৰাখিব লাগিব যাতে ইজৰাইল আৰু ইৰাণৰ ওপৰত চকু দিবলৈ কোনো সময় নাথাকিব মই ডক্টৰ বৰুৱা ডাঙৰীয়া মই আকৌ আহিম এখিত ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ আহিম এই প্ৰসংগলৈ চাই থাকিব মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ কৰ্ণেল ভট্টাচাৰ্যৰ ওচৰলৈ ভট্টাচাৰ্য ডাঙৰীয়া ভাৰতৰ যিটো স্থিতি চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকৰ স্থিতিৰ লগত আমাৰ স্থিতি নিমিলিল আমি ইজৰাইলক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰিলেও আমি ইৰাণ আক্ৰমণক আমি গৰিহণা নিদিলোঁ ভাৰতৰ এই স্থিতিটো আপুনি কি ধৰণে গ্ৰহণ কৰিছে আজিৰ দিনত এনেকুৱা পৰিস্থিতি হৈছে যে মই যোনটো প্ৰথমতেই ক'লোঁ যে যোৱাকালিৰ শত্ৰু আজিৰ বন্ধু কাৰণ আপুনি চাওক এই পেহেলগাম কাণ্ডৰ পিছত অপাৰেশ্যন সিন্দুৰ যেতিয়া হ'ল ভাৰতৰ পক্ষত মুকলিভাৱে কেৱল ইজৰাইল আহিছিল কিন্তু এনেকুৱা পৰিস্থিতিও হৈছে আজিৰ দিনত যে পাকিস্তানৰ নিচিনা এখন দেশক আমেৰিকায়ো ছাপোৰ্ট কৰিছে পাকিস্তানৰ বন্ধুত্ব চীনৰ লগতো আছে আৰু পাকিস্তানৰ বন্ধু ৰাছিয়াৰ লগতো আছে তিনিটা মেজৰ পাৱাৰ মই যদি 1 2 3 বুলি কওঁ তিনিওৰ লগত বন্ধুত্ব পাকিস্তানে সকলোৱে জানে যে পাকিস্তান হ'ল সন্ত্ৰাসবাদীৰ মূল পৃষ্ঠপোষক আৰু যোৱা 4 দিনৰ আগতে জেনেৰেল আসিম মুনিৰক ট্ৰাম্পে মাতি নি ৰাজআতিথ্য দিছে আৰু ভাবক তেখেত ৰাষ্ট্ৰপতিও নহয় প্ৰধানমন্ত্ৰীও নহয় আৰ্মি চিফ আৰু তেখেতক হেৰি আৰু এইটো চাওক লগে লগে এইফালৰ পৰা পাকিস্তানৰ পৰা গ'ল যে আমি তেখেতক নোবেল পিস প্ৰাইজৰ কাৰণে মনোনীত তেওঁলোকে প্ৰস্তাৱ এটা কৰিলে তাৰ ঠিক দুদিন পিছত সেই পাকিস্তানে যেতিয়া আমেৰিকাই এই ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে সেইটোক গৰিহণা দিছে যে ইছলামিক দেশ এখনৰ ওপৰত এনেকৈ আক্ৰমণ কৰিব নালাগে গতিকে আমাৰ ভাৰতৰ মই ভাবোঁ দুটা ত্ৰুটি আছে প্ৰথম কথা হ'ল যোনটো মিলিটাৰী সাইকোলজি বুলি কয় সেইটোত বোধ হয় আমি বা ডিপ্ল'মেটিক ফ্ৰণ্ট বুলিয়ে কওঁ আমি অলপ পিছ পৰি আছোঁ এই কাৰণে মই কৈছোঁ আজি আপুনি চাওক পাকিস্তানে বুজিছে যে আমেৰিকাত ডোনাল্ড ট্ৰাম্পক কি ক'ব লাগিব কি বিজনেছ দিব লাগিব ক'ব লাগিব যে নোবেল প্ৰাইজ আপোনাক মনোনীত কৰিম বা আপোনাৰ নোবেল প্ৰস্তাৱটো কৰিম আমি ৰাজহুৱাভাৱে কৈ থলোঁ দ্বিতীয়তে ক'ব লাগিব যে আপোনাৰ ল'ৰাই যদি বিটকইনৰ বিজনেছ কৰিছে
সেই হেৰিটো সেই কন্ট্ৰেক্টটো লৰাক দিম নহয় আসিম মুনিৰ নিজে পাৰ্টনাৰ সেইটো বেলেগ কথা কোম্পানীটোত আসিম মুনিৰ নিজে আছে সেইখন এগ্ৰিমেণ্টৰ সময়ত আৰ্মি চিফ নিজে আছে মোৰো ভাল হওক আপোনাৰো ভাল হওক গতিকে বিজনেছ সেই তেনেকুৱা আমাৰ ভাৰতে কিন্তু সেইটো কৰিব পৰা নাই আৰু সেইকাৰণে অলপ মই ভাবোঁ দ্বিতীয়তে আৰু এটা বস্তু চাওক যে পাকিস্তানে সকলোৰ লগত মিলিব চেষ্টা এটা কৰিছে মই যেনেকৈ ক'লোঁ আজিৰ দিনত নাম্বাৰ 1, 2, 3 তিনিটা পাৱাৰৰ লগত পাকিস্তানৰ ভাল সেইটো ভাৰতে এটা সময়ত চেষ্টা কৰিছিল কিন্তু ভাৰত এটা চেলেঞ্জাৰ হিচাপে ওলাই আহিছে আৰু সেইকাৰণে কাৰবাৰ উত্থান হ'লে সেই যাৰ উত্থান হয় সেই দেশক কিন্তু কোনেও ভাল নাপায় এষ্টাব্লিছ পাৱাৰবোৰে ভাল নাপায় সেইকাৰণে আমেৰিকায়ো পোৱা নাই চীনেতো নাপায় ইনচিকিউৰিটি এটা হয় গতিকে মই ভাবোঁ এই দুটাত ভাৰতে অলপ কাম কৰিব লাগিব এতিয়া আহি যাওঁ ইৰাণৰ কথা ইৰাণ এনেকুৱা এখন দেশ য'ত ভাৰতৰ ইণ্টাৰেষ্ট আছে কাৰণ চাবাহাৰ পোৰ্ট যোনটো বনাইছে বন্দৰটো সেইটো মই ভাবোঁ পৃথিৱীৰ ভিতৰত এটা বৃহৎ পোৰ্ট এটা আৰু সেইটো আমি বনাইছিলোঁ যে পাকিস্তানৰ যোনটো গাদাৰ পোৰ্ট সেইটো কাৰণ গাদাৰটো চাইনিজ ইনফ্লুৱেঞ্চ আছে আৰু চাইনিজ কোঅপাৰেশ্যন আছে সেইটোক আমি বেলেঞ্চ কৰিবৰ কাৰণে আমি ইৰাণৰ লগত এটা চুক্তি দ্বিতীয়তে হয়তো বহুতে নাজানে যে আজি কাৰণ এনেকুৱা কথা হৈছে যে ইৰাণৰ যুদ্ধ হ'লে বা কালি যেনেকৈ কৈছিল যে হৰমুজ ষ্ট্ৰেইটটো বন্ধ কৰিলে ভাৰতৰ ইৰাণৰ পৰা তেল ইৰাণৰ পৰা আমি যোন তেল আনো সেইটো আজিৰ দিনত বহুত কম আমিতো বেছি মাৰ ৰাছিয়াৰ পৰা আনি আছো আমি 38% আমি ৰাছিয়াৰ পৰা আনিছোঁ আনকি আজিৰ দিনত 7% আমি আমেৰিকাৰ পৰা গতিকে যদি আমি টপ 5খন দেশ বুলি ভাবোঁ সেই টপ 5খন দেশ যাৰ পৰা আমি আমদানি কৰি আছোঁ তেলৰ আমদানি কৰিছোঁ সেইটোত ইৰাণ নাই কিন্তু আমাৰ চিন্তা আছিল যে হৰমুজ ষ্ট্ৰেইটটো যদি ব্লক কৰে প্ৰায় 55% তেল আমাৰ সৌদি আৰবিয়াই হওক UAE হওক সেই ষ্টেটটোৰে আহে গতিকে আমাৰ সেইটো চিন্তা আছিল যে ইৰাণে যদি ব্লক কৰে কিন্তু আজি যোনটো খবৰ পালোঁ সেইটো তেনেকুৱা নাই ইয়াৰ মাত্ৰ দুখন জাহাজ ঘূৰাই পঠাইছিলে সেইটো ব্লক কৰা নাই ইয়াৰ লগতে মই দুটা আৰু তথ্য দিব খুজিছোঁ প্ৰায় 9 লাখ ভাৰতীয় মূলৰ মানুহ ইৰাণ ইৰাক আৰু ওচৰ পাছৰে আছে আৰু এই ভাৰতীয় মূলৰ মানুহে 40 আমাৰ বাহিৰৰ পৰা যোনবোৰ ৰেমিটেন্স আহে 40% সেই তাৰ পৰা আহি আছে বিশেষকৈ কেৰালা সেই ৰাজ্যখনে বিশেষকৈ 40% ভাবক গতিকে সেইকাৰণে আমাৰ এটা চিন্তা আছিল যে ইৰাণৰ লগত যদি এনেকুৱা হয় তেতিয়াহ'লে কিন্তু আমাৰ দিগদাৰ হ'ব আমাৰ অৰ্থনীতিৰ বিপৰ্যস্ত আৰু কাৰণ আজিৰ দিনত আমাৰ যোনটো তেলৰ ৰিজাৰ্ভ এতিয়া আগতে 15 দিন আছিল আজিৰ দিনত আমি 90 দিনলৈ বঢ়াবলৈ পাৰিছোঁ সক্ষম হৈছোঁ গতিকে 3 মাহলৈ আমাৰ চিন্তা নাছিল কিন্তু সেইটোৱে মই প্ৰথমতে যোনটো কৈছিলোঁ যে এনেকুৱা যেতিয়া পৰিস্থিতি হয় বিভিন্ন শক্তিয়ে সেইটোৰ সুযোগ এটা ল'ব চেষ্টা কৰে আৰু তেতিয়া হয়তো সৰু সুৰা কিবা যুদ্ধ বা কিবা এটা লগাই দিলে আমাৰ কিন্তু বিপদ হ'ল গতিকে ইৰাণৰ পৰা আমি এতিয়া কি বিচাৰিছোঁ প্ৰশ্নটো আহিব যে ইৰাণৰ পৰা আমি কি বিচাৰিছোঁ বা ইৰাণে আমাৰ পৰা কি বিচাৰিছে ইৰাণে বিচাৰিছে কাৰণ আজি চাওক যোনটো ষ্ট্ৰেটেজি আমেৰিকা আৰু ইজৰাইলে কৰিছিল এতিয়া এই B2 বম্বাৰৰ কথাটোৱে চাওক ইজৰাইলে দেখিলে যে GBU-37 যোনটো বম বাংকাৰ বাষ্টাৰ সেই বমটো আমাৰ তাত প্লেন নাই গতিকে প্ৰথমতে চেষ্টা কৰিলে একো কৰিব নোৱাৰিলে আমেৰিকাক ক'লে যে আপোনালোকে সেইটো অলপ ব্যৱহাৰ কৰক আমেৰিকাই 6টা বম তেনেকৈ পেলালে যেতিয়া গাঁত হ'ল ফুটা হ'ল তাৰ পিছত ইজৰাইলে ক'লে সেই একে জাগাতে আমি বম পেলাম তাৰমানে আমেৰিকাক ব্যৱহাৰ কৰিলে আৰু তাৰ পিছত ইজৰাইলে হেৰিটো কৈছে কিন্তু ইয়াত আৰু এটা বস্তু ইণ্টাৰেষ্টিং বুলিয়ে মই ক'ম যে ইৰাণে আগতীয়াকৈ গম পাই গৈছিল যে এনে এটা এটেক আহিব সেইকাৰণে অলৰেডি তাৰ পৰা কাৰণ ইমান বাংকাৰ বাষ্টাৰ বম ইউজ কৰিছে ব্যৱহাৰ কৰাৰ স্বত্তেও
ৰেডিয়েশ্যন লিক হোৱা নাই কোৱা নাই আৰু ৰেডিয়েশ্যন লিক হোৱা নাই মানে পাৰমাণৱিক হেৰি পাৰমাণৱিক কোনো বস্তুৱে নাই তেওঁলোকে খালী কৰি পেলালে খালীয়ে কৰিছে আৰু সেই কথাটো ক্লিয়াৰলি তেওঁলোকে কৈছে স্পষ্টভাৱে কৈছে আৰু এই কথাটো আমেৰিকায়ো গম পাইছে এইটো ইয়াত নাই আৰু খবৰ দি দিছে বুলি কৈছে আমেৰিকাই আগতীয়াকৈ খবৰ দিছে সেইটো নাই নাই প্ৰথমতে ট্ৰাম্পে 12 দিন সময় বিচাৰিলে তাৰপিছত কিন্তু সেই সময় বিচৰা ঘোষণাৰ লগে লগে তেওঁ পঠাই দিলে গতিকে মই সেইকাৰণে এইটো ক'ব খুজিছোঁ যে এই গোটেইখন মই যদি যুদ্ধখনক এইটো বহুতে ট্ৰাম্প হওক বা নেতানিয়াহু হয় নিজৰ অস্তিত্বৰ কাৰণে কৰিছে নেতানিয়াহুৰ পজিশ্যনটো এনেকুৱা আছিল তেওঁ নো কনফিডেন্স এটাৰ পিছত ইটো আহি আছে কিন্তু এইবাৰ যে ইৰাণৰ ওপৰত আক্ৰমণটো কৰিলে যোনটো আগৰ কোনো সাহস কৰা নাছিল তেওঁৰ পজিশ্যনটো ইজৰাইলৰ ভিতৰত খুব ভাল হৈ গ'ল বহুত ধন্যবাদ কৰ্ণেল ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই যাব খুজিছোঁ সাজ্জাদ হুছেইনৰ ওচৰলৈ একেটা প্ৰশ্নকে মই আপোনাক নকৰোঁ সাজ্জাদ হুছেইন ডাঙৰীয়া মই আৰম্ভণিতে কৈছিলোঁ যে পৃথিৱীখনে এনেকুৱা যুদ্ধ আৰু কিমান সহিব এতিয়া কথা হ'ল যে মানুহৰ মাজত কিছুমান বিভ্ৰান্তি আছে যিসকলে যুদ্ধ তেওঁলোকে ফ'ল' কৰিছে তেওঁলোকে আধা ফ'ল' কৰি আছে ইমান ইতিহাস তেওঁলোকে কেতিয়াও ফ'ল' কৰা নাই সাধাৰণ মানুহৰ মাজত ধাৰণাটো হ'ল যে ইহুদীসকল ইছলাম ধৰ্ম আৰু খ্ৰীষ্টিয়ানসকল এই তিনিওটা ধৰ্ম আব্ৰাহামিক ৰিলিজিয়ন একেটা উৎসৰ পৰা আৰম্ভ হোৱা ধৰ্ম এই ধৰ্ম তিনিটাৰ মাজৰ সংঘাতৰ কাৰণে যুদ্ধবোৰ হৈ আছে নে সম্পদৰ কাৰণে যুদ্ধবোৰ হৈ আছে সম্পদৰ ভাগাভাগিৰ কাৰণে হৈ আছে নে কৰ্ণেল ভট্টাচাৰ্যই কোৱাৰ দৰে নিজৰ অস্তিত্বৰ বাবে যুদ্ধবোৰ হৈ আছে মই আকৌ কৈছোঁ প্ৰশ্নটো যে এই ধৰ্মবিলাকৰ মাজত থকা সংঘাতৰ কাৰণে যুদ্ধবোৰ হৈছে নে পৃথিৱীৰ সম্পদৰ ভাগাভাগিৰ বাবে যুদ্ধবোৰ হৈছে নে নিজৰ অস্তিত্ব আৰু প্ৰভুত্ব প্ৰতিপন্ন কৰাৰ বাবে এই যুদ্ধবোৰ হৈ আছে প্ৰফেছৰ সাজ্জাদ হুছেইন মই পোনচাতে আপোনাক পোনপটীয়াকৈ ক'ব বিচাৰোঁ যে এই যিটো যুদ্ধ হৈছে ইজৰাইল ইৰাণ বা যিবিলাক মানে তাত হৈ আছে আজি যোৱা বিগত বহুত বছৰ ধৰি মধ্যপ্ৰাচ্যত যিখিনি সংঘাত হৈ আছে ইয়াত ধৰ্মৰ কোনো সম্পৰ্ক নাই কাৰণ মধ্যপ্ৰাচ্যৰ সকলো সমস্যাৰ যিটো মূল সমস্যা যিটো ক'ৰ ইছ্যু সেইটো হৈছে পেলেষ্টাইনৰ মুক্তি পেলেষ্টাইনৰ স্বাধীনতা আৰু সেইটো সেই ঔপনিৱেশিক কাৰণৰ বাবেই ব্ৰিটিছে যি বিভক্ত কৰি দিলে ইউৰোপৰ পৰা মানে নাৎসিবাদে উদ্ধাস্ত কৰা যিসকল ইউৰোপীয়ান ইহুদী আহি তেওঁলোকৰ এখন বসতি স্থান দিলে সেইটোৱে হৈছে আজিৰ যোৱা প্ৰায় বিগত 8 দশকৰ মধ্যপ্ৰাচ্যৰ অশান্তিৰ মূল বিষয় আৰু সেইটো ধৰ্মীয় কেতিয়াও নহয় কাৰণ কেলে পেলেষ্টাইনীসকলৰ মাজত অকলে ইছলাম ধৰ্মীয় নাই যথেষ্ট খ্ৰীষ্টিয়ান আছে তাত আৰু পৃথিৱীৰ কেইজনমান প্ৰখ্যাত খ্ৰীষ্টিয়ান মানুহ পেলেষ্টাইনীসকলৰ মাজত আছে যেনে এজন বিখ্যাত বুদ্ধিজীৱী কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এডৱাৰ্ড চাইড এনেকুৱা ধৰণৰ ব্যক্তি আছে গতিকে তেওঁলোকে এই পেলেষ্টাইনী মুক্তিৰ সংগ্ৰামটো চলাই আছিল আনকি য়াছেৰ আৰাফাটৰ যিটো সংগঠন আছিলে PLO বিভিন্ন সংগঠন তাত জড়িত আছিলে এটা কংগ্লমাৰেট আছিলে সেই তাতো বিভিন্ন মাৰ্কছিষ্ট সংগঠন আছিলে খ্ৰীষ্টিয়ান সংগঠন আছিলে এইবিলাকে চবেই মিলি পেলাই ইজৰাইলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিছিলে আৰু তাৰ আগত যিটো আৰব জাতীয়তাবাদ আছিলে যিটো মিছৰৰ নাছেৰে কৰিছিলে সেইটোৰ সম্পূৰ্ণ এটা ধৰ্মনিৰপেক্ষ এটা জাতীয়তাবাদ আছিলে এটা প্ৰশ্নটো হৈছে কি দেখাত আজিৰ বিশেষকৈ এই ইণ্টাৰনেটৰ যুগত ছ'চিয়েল মিডিয়াৰ যুগত এনেকুৱা কিছুমান মানে বিভিন্ন মহল আছে নিজস্ব স্বাৰ্থৰ তেওঁলোকে দেখুৱাই থাকে যে এখন ধৰ্মযুদ্ধ বা ইছলাম আৰু ইহুদীৰ মাজত যুদ্ধ বা ইছলাম আৰু খ্ৰীষ্টানৰ মাজত যুদ্ধ বা ইছলাম আৰু ইহুদী আৰু খ্ৰীষ্টান মিলি আছে এনেকুৱা ধৰণৰ মানে অতি সৰলক্ষিত কিছুমান ধাৰণা দিবলৈ বিচাৰে যিটো মুঠেই নহয় মোৰ মনত আছে আপোনালোকেও হয়তো মানে চাব পাৰে এইটো ভেৰিফাই কৰিব পাৰে যে এইটো নেতানিয়াহু যেতিয়া প্ৰথম প্ৰধানমন্ত্ৰী হৈছে 1996 চনত তাৰ ঠিক কেইবছৰমানৰ পিছতে তেওঁ ভাৰতীয় এটা সংবাদ গোষ্ঠীক এটা মানে সাক্ষাৎকাৰ দিছিলে তেওঁ আৰু তেতিয়া তেওঁ কৈছিলে তেতিয়া নেতানিয়াহু আজিৰ দৰে ইমান এনেকুৱা নাছিলে তেওঁ তেতিয়া কৈছিলে যে বিগেষ্ট থ্ৰেট অফ ছিকিউৰিটি টুৱাৰ্ডছ ইজৰাইল ৱাজ দ্য সুন্নি এক্সট্ৰিমিষ্টছ যে সুন্নি ইছলামপন্থীসকলে বেছি মানে ইজৰাইলৰ কাৰণে ভাবুকি বুলি কৈছিলে আৰু অতি মানে যিটো আমি ইংৰাজীত আইৰনিকেল বুলি কওঁ মানে যিটো এটা মানে কি বুলি ক'ব অসমীয়াত আইৰনিটো সেইটো মানে আপুনি যদি চাই দেখিব যে পৃথিৱীৰ যিমানবিলাক ইছলামৰ নামত দুৰ্ধৰ্ষ যিবোৰ সন্ত্ৰাসবাদী সংগঠন ওলাইছে আল কায়দা আইচিছ বকো হাৰাম যিমান ওলাইছে এইবোৰ চব কিন্তু সুন্নি আৰু এই সুন্নি যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে পৃথিৱীত তেওঁলোকে কিন্তু কোনো দিন পেলেষ্টাইনৰ প্ৰশ্নত মাত মতা নাই ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ নাই কৰা
আৰু সিৰিয়াত যিবিলাক আইসিস আছিলে বা আল কায়দা আছিলে সেইবিলাকক কিন্তু ইজৰাইলে সহায় কৰি আছে যাতে সিৰিয়াৰ ধৰ্মনিৰপেক্ষ আসাদৰ চৰকাৰখনৰ পতন ঘটে আৰু আমেৰিকাও সেইটো বিচাৰে তাৰ বিপৰীতে আপুনি ইৰাণক চাওক যেটো অলপ আগতে আমাৰ বৰুৱা ছাৰে ক'লে যে ইজৰাইলে কভাৰ্টকে সহায় কৰিছিল ইৰাণক ইৰাকৰ লগত এই দীৰ্ঘদিনীয়া যুদ্ধত তাৰ কাৰণটো এইটোৱে আছিলে যে সুন্নী ইছলামপন্থীসকলতকৈ চিয়াসকল যথেষ্ট মানে ঐতিহাসিকভাৱে তেওঁলোক বেছি মানে ডাইভাৰ্চিফাইড মানে তেওঁলোক বেছি মানে বৈচিত্ৰ্যপূৰ্ণ আৰু তেওঁলোকৰ সেই এটা মানে ধৰ্মান্ধতাটো তেওঁলোকৰ কম যেটো নেকি সাদ্দাম হুছেইনে সুন্নীসকলৰ হৈ হয়তো প্ৰতিনিধিত্ব কৰিছিলে সেই সময়ত যদিও তেওঁ তেতিয়া আৰব বিশ্বই তেওঁ সহায় কৰিছিলে বা আমেৰিকাও তেওঁ পৰোক্ষভাৱে সহায় কৰিছিলে গতিকে সেই সুন্নী শক্তিবিলাকে সমানে ইৰাণকো বেয়া পায় বা ভয় কৰে সেইটো এটা ধৰ্মীয় সংঘাত হয় কিন্তু আৰু সেইটো কাৰণেই তেওঁলোকে সকলোবিলাক যিমান সুন্নী আৰব দেশ আছে বিশেষকৈ উপসাগৰীয় যিবিলাক ৰাষ্ট্ৰতন্ত্ৰ আছে সৌদি আৰব কুৱেইট ওমান কাটাৰ বাহৰেইন যিমান আছে আমাৰ UAE জৰ্ডান এইবোৰ সকলো হৈছে সুন্নী ইছলাম দেশ আৰু তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে ইৰাণৰ বিৰোধিতা কৰে আৰু তাৰ বিপৰীতে ইৰাণে কি কৰিছে তেওঁলোকৰ এই যে আয়াতুল্লাহৰ বিষয়ে মই এইটো অলপ আপোনালোকক সময় বিচাৰিম ক'বলৈ আয়াতুল্লাহ হৈছে এটা ধৰ্মীয় নাম এইটো কোনো মানুহৰ নাম নহয় আয়াতুল্লাহ যিজন প্ৰথম ওলাইছিলে বিপ্লৱৰ পিছত শ্বাহ পাহলভীৰ পতনৰ পিছত তেওঁৰ নাম আছিলে ৰুহুল্লাহ খোমেনি তেওঁক আয়াতুল্লাহ বোলা হয় আয়াতুল্লাহ হৈছে কি যে চিয়া ধৰ্মত চিয়া পন্থাত এটা বিশ্বাস আছে যে আমাৰ পয়গম্বৰ মহম্মদৰ যিজন জোৱাই আছিলে আলী যি নেকি শেষ খলিফা আছিলে সেই খলিফাই হৈছে প্ৰথমজন ইমাম চিয়া ইছলামৰ আৰু তাৰ পৰাই 12জন ইমাম পৃথিৱীলৈ আহিব 11জন আহি গৈছে 12 নম্বৰজন আহিব সেইজন হৈছে ইমাম মাহেদি তেওঁ এতিয়ালৈকে অহা নাই বুলি মানে কয় ঠিক এই খ্ৰীষ্টৰ ছেকেণ্ড কামিঙৰ নিচিনা কথাটো আৰু সেই চিষ্টেমটোত যিজন মুখ্য মানে সন্মানীয় ব্যক্তি হৈছে তেওঁ হৈছে আয়াতুল্লাহ সেইটো পৰ্যায়ত যি যায় গতিকে সেই আয়াতুল্লাহ যেতিয়া আহিলে খোমেনি হিচাপে যেতিয়া তেওঁ আহিলে 1980 চনত ফ্ৰান্সৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত তেওঁ যেতিয়া আহিলে তেওঁ তেতিয়া গোটেই মধ্যপ্ৰাচ্যত যিমান চিয়া ধৰ্মী মানুহ আছে বহুত মানে ইৰাণৰ বাহিৰেও আৰব দেশবিলাকতো আছে বাহৰেইনত বহুত আছে লেবাননত বহুত আছে সেই মানুহখিনিৰো তেওঁ গুৰু হ'ল তেওঁ নেতা হ'ল গতিকে সেইবিলাক আচলতে কিছুমান ৰাজনৈতিক মানে আতংক এই আৰব ৰাষ্ট্ৰতন্ত্ৰবোৰৰ বাবে গতিকে তেওঁলোকে ইৰাণৰ লগত এটা সেই মানে যেটো সেক্টেৰিয়ান যেটো মানে ডিভাইড বুলি কয় সেইটো তেওঁলোকৰ যথেষ্ট আছিলে আৰু সেই কাৰণে তেওঁলোকে সেই ভিত্তিগ্ৰস্ততাটোৰ বাবে ইৰাণক ভয় কৰাৰ বাবে তেওঁলোকে সদায় আমেৰিকাৰ পক্ষত থাকে এতিয়া দেখিছে কালি কাটাৰত আমেৰিকাৰ যেটো ডাঙৰ বৃহৎ ঘাটিত আক্ৰমণ কৰিছিলে মই হুছেইন ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ পুনৰ আহিম এইখিনিতে মই ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ল'ব লাগিব চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ প্ৰিয় দৰ্শক আপোনালোকৰ যিসকলৰ বয়স 55ৰ পৰা 60ৰ ঊৰ্ধত তেওঁলোকৰ 1979 চনৰ ইৰাণৰ সেই বিখ্যাত গণবিদ্ৰোহটো মনত পৰিব আৰু আয়াতুল্লাহ খোমেনি সেই সময়ত তেওঁ বিদেশৰ পৰা আহি ইৰাণৰ প্ৰধান ধৰ্মগুৰু হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু শ্বাহ ৰাজা পাহলভিক দেশৰ পৰা খেদি পঠোৱা হৈছিল শ্বাহ ৰেজা পাহলভি আজি নাই কিন্তু তেওঁৰ পুত্ৰ যুৱৰাজ পাহলভি এতিয়াও আছে ইৰাণত যদিও আয়াতুল্লাহ খোমেনিৰ শাসন আছে বা চিয়াপন্থী ধাৰ্মিক শাসন আছে তাত কিন্তু এটা উদাৰনৈতিক আন্দোলন সদায় চলি আছে আপোনালোকৰ মনত পৰিব আজি 10-12 বছৰ আগতে ইৰাণৰ এগৰাকী মহিলা জাজক নোবেল পুৰস্কাৰ দিয়া হৈছিল তেওঁৰ নাম আছিল শিৰিন ইবাদীয়ে সেই সময়ত উদাৰনৈতিক আন্দোলনৰ এক প্ৰকাৰ নেতা হিচাপে খাৰা হৈছিল এতিয়া শেহতীয়া পৰিস্থিতিত এক নম্বৰ কথা নেতানিয়াহুই আয়াতুল্লাহ খোমেনিক হত্যা কৰাৰ বাবে উদ্যত হ'ল কিন্তু আমেৰিকাই নেতানিয়াহুক বাধা দিলে আৰু ইৰাণৰ যুৱৰাজ যি দেশান্তৰিত যুৱৰাজ প্ৰিন্স পাহলভিয়ে এতিয়া ইৰাণত এটা গণ অভ্যুত্থানৰ আহ্বান দিছে তৃতীয় কথাটো হ'ল যে আমেৰিকাই ইৰাণৰ খালী হৈ থকা পাৰমাণৱিক যিবিলাক ঘাটি তাক আক্ৰমণ কৰিলে এইটো খালী আছিল তাত পাৰমাণৱিক কোনো বস্তু নাছিল এই কথাটো পৃথিৱীয়ে গম পাই গৈছে আৰু তাৰপিছত ইৰাণে আমেৰিকাৰ 4টা ঘাটি কাটাৰ কুৱেইট বাহৰেইন আৰু ক'ত আছিলে কাটাৰ কুৱেইট বাহৰেইন আৰু কোনোবা এখন দেশত কৰিছে এই 4টা যে ইৰাক কাটাৰ কুৱেইট আৰু বাহৰেইন এই 4খনত আক্ৰমণ কৰিলে কালি ৰাতি আৰু আজি আমেৰিকাই যুদ্ধবিৰতি ঘোষণা কৰি দিলে বা যুদ্ধবিৰত আবদ্ধ হ'বৰ কাৰণে আহ্বান জনালে ডক্টৰ বৰুৱা ডাঙৰীয়া গোটেই কথাটোত
এই যে জটিলতাটোৰ সৃষ্টি হৈছে বা জটিল বুলি আমি ভাবিছোঁ এই তাৰ ঘটনাটো কি হ'ব পাৰে প্ৰথম কথা চাহৰ পুতেকে দাবী কৰিছে দ্বিতীয় কথা খমেইনিক মাৰিবলৈ নিদিয়ে তৃতীয় কথা আমেৰিকাই মাৰ খায়ো আকৌ যুদ্ধবিৰতি ঘোষণা কৰি আছে কথা হ'ল আগৰ যিবিলাক আমেৰিকাৰ অভিজ্ঞতা মধ্যপ্ৰাচ্যত এই অভিজ্ঞতাৰ পৰা আমেৰিকাৰ যিখন বিশেষজ্ঞ কাৰণ প্ৰত্যেক প্ৰেচিডেণ্টক এটা এটা কাউন্সিল থাকে এক্সপাৰ্ট এডভাইজাৰ থাকে যিসকলে গাইড কৰে প্ৰেচিডেণ্টে যদিও সিদ্ধান্ত লয় তেওঁলোকৰ উপদেশটো মানি লয় ইৰাকত এটা বৰ ডাঙৰ ভুল কৰি থৈ গ'ল ইৰাকত আমেৰিকাই ইমান এটা ডাঙৰ ভুল কৰি গ'ল যে ছাদ্দাম হুছেইনৰ যিমানেই যি নহওক হি ৱাজ এ ছেকুলাৰ লিডাৰ হি ৱাজ এ ছেকুলাৰ ছাদ্দাম হুছেইন আধুনিক ছেকুলাৰ মানুহ আছিলে তাত কোনো ধৰ্মান্ধতা বুলি কোনো কথা নাছিল কিন্তু সেই মানুহজক ছাদ্দাম হুছেইনক উচ্ছেদ কৰাৰ পিছত এনে এটা কেঅছৰ সৃষ্টি হ'ল ইৰাকত এনেকুৱা আজিও অব্যাহত ISIS এটা ভয়ংকৰ এটা শক্তি ক'ত যে সুন্নী সংখ্যালঘু হৈও শিয়া সংখ্যাগৰিষ্ঠ ইৰাকত শাসন চলাইছিলে কোনে চলাইছিলে হুছেইনে ছাদ্দাম হুছেইনে কাৰণ তেওঁৰ সেই যিটো ছেকুলাৰ আউটলুক যিটো কাৰণে তেওঁক অন্ততঃ কোনেও সেই ক্ষেত্ৰত কোনেও দোষাৰোপ কৰিব খোজা নাছিলে সেই ভুলটোৰ কাৰণে আকৌ ইৰাণত আৰু এখন ইৰাক সৃষ্টি কৰাৰ তেওঁৰ মতলব নাই সেইটো কাম নকৰে আৰু এটা কথা যে যিমানেই কঠোৰ নহওক কাৰণ খমেনিৰ শাসন যদিও নামত এটা চৰকাৰ আছে কিন্তু আল্টিমেট ডিচিশ্যন খমেনিয়ে লয় সেইটোৱে নহয় জানো গতিকে আগতে উদাৰপন্থী বহু প্ৰেচিডেণ্ট বহু প্ৰধানমন্ত্ৰী আগতে যিবিলাক হৈছে সেইবিলাকে কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলে আৰু এতিয়াও এটা প্ৰবল শক্তি এটা আছে ইৰাণৰ ভিতৰত যিটোৱে খমেনিৰ বিৰোধী কিন্তু দেশৰ স্বাৰ্থটো কিন্তু তেওঁলোকে জলাঞ্জলি নিদিয়ে কিন্তু মই নাভাবোঁ ৰেজা শাহ পল্লৱীৰ তেওঁ কেঞ্চাৰত মৃত্যু হ'ল থাকোঁতে তেওঁৰ পুত্ৰক আহি পেলাই এতিয়া ইৰাণত কোনোবাই প্ৰতিষ্ঠা কৰিব অন্ততঃ আমাৰ ধ্যান ধাৰণাই সেইটো আজিৰ দিনত সেইটো সম্ভৱ নহয় আৰু কেতিয়াও হ'ব নোৱাৰে আৰু এটা কথা পৰমাণুবিক ক্ষেত্ৰত উত্তৰ কোৰিয়াৰ যিটো ভূমিকা সেই ভূমিকাটো এতিয়া ইৰাণে কৰি আছে JNPTত প্ৰথমে চহী কৰিলে তাৰপিছত ক'লে আমি নাথাকোঁ থাকা তুমিতো আমি চব দিম কি লাগে কোৱা বোলে আমাক ঠিক আছে তাৰপিছত সঁচাকৈ কোনোবা কিবা এটা ক'বলৈ ন আমি নাথাকোঁ উত্তৰ কোৰিয়াই যিটো কৰিলে 1985 এবাৰ চহী কৰিলে NPTত চহী কৰিলে তাৰপিছত 93ত ক'লে আমি নাথাকোঁ তেতিয়া ক্লিণ্টনে ক'লে যে নহয় আমি যি লাগে তাকে দিম তাৰপিছত 94ত যেতিয়া জৰ্জ বুছে ক'লে যে 3 এক্সিছ ইভিল এক্সিছ লগে লগে ক'লে যে আমাক অপমান কৰিছে সেইটোকে সূচনা কৰিলে 2002 পৰা আঁতৰি গ'ল আৰি পেলাই 2006ত বোমা প্ৰস্তুত কৰিলে সেই কামটো এতিয়া ইৰাণে কৰি আছে আজি ইৰাণে লুকা ভাকু খেলি আছে আজি আন্তঃৰাষ্ট্ৰীয় যিটো আণৱিক গোট যিটো মানে এজেঞ্চি সেই এজেঞ্চি কিন্তু ভিতৰলৈ সোমাব পৰা নাই এইকাৰণে পৰা নাই সাধাৰণতে যেতিয়া ইনস্পেকশ্যনত আহে কিন্তু যিটো দেশবিলাকে যিমানখিনি সহযোগিতা কৰিব লাগে সেইটো নকৰে যিটো উত্তৰ কোৰিয়া কৰা নাই যিটো ইৰাণো কৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা স্বয়ং আমেৰিকাৰ CIA এটা গম কৈছে যে ঠিক আছে আমেৰিকা কোনো বোমা প্ৰস্তুত কৰা নাই কিন্তু মোছাদে কি ক'লে মোছাদে একেবাৰে গোটেই খোদ তাৰ ভিতৰৰ কথা আনি পেলাই চব জাহিৰ কৰি দিলে যে অলৰেডি ইতিমধ্যে আৰম্ভ হৈ গৈছে 60% কমপ্লিট নহয়নে বাৰু সেই ক্ষেত্ৰত এতিয়া ইৰাণৰ যিটো ৰোল সেই ৰোলটোত আমেৰিকাৰ ইতিমধ্যে কৈছে নাও ইজ টাইম ফৰ পিচ এই বাক্যটো কৈছিলে ৰেগানে কৈছিলে টাইম ফৰ পিচ কিন্তু আমেৰিকা তাৰ জড়িত হোৱাৰ লগতে সমগ্ৰ পৃথিৱীত এটা সাংঘাতিক ধৰণৰ এটা ৰিয়েকশ্যন হ'ল প্ৰতিক্ৰিয়া হ'ল আমেৰিকাই সেইটো বুজি পায় যে ইতিমধ্যে মধ্যপ্ৰাচ্যত ইৰাকত আফগানিস্তানত ভিয়েটনামৰ কথাটো বহুত পুৰণা কথা ইতিমধ্যে আমেৰিকাই বহুত ভুল কৰি থৈছে আৰু দ্বিতীয়টা ভুল কৰিব নোখোজে বহুত ধন্যবাদ বৰুৱা ডাঙৰীয়া মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আমাৰ সময় কমি আহিছে প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে মাত্ৰ 2 মিনিটকৈ সময় পাব কৰ্ণেল ভট্টাচাৰ্যজী তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা কিমান আমাৰ দৰ্শকসকল উৎসুক হৈ আছে মই ভাবোঁ যে তৃতীয় বিশ্বযুদ্ধ এই সময়ত বোধহয় নহ'ব আৰু সেইটো আমি আশাও কৰিছোঁ আৰু আজি যি পৰিস্থিতি দেখিছোঁ
সেই পৰিস্থিতি দেখি মোৰ লাগে যে তৃতীয় বিশ্বযুদ্ধ এতিয়া নহয় কেৱল এটা বস্তু আছে আৰু মোৰ শংকাটো এইটো যে কাৰবাৰ মিসক্যালকুলেশন নহলেই হল কাৰণ হয়তো কিছু দেশে এই এটা সুযোগ লব পাৰে আৰু সেই সুযোগটো ললে কিন্তু মিসক্যালকুলেশন এটা হ'ব পাৰে দ্বিতীয়তে মই এটো ক'ব খুজিছো আমি ডিসকাশন কৰিলো আমি কলো যে ইৰানৰ নিউক্লিয়াৰ প্লান্টত এটেক হল কিন্তু তাত দুটা কথা দুটা মূল প্ৰশ্ন আহে আৰু প্ৰশ্ন হল তাতটো পাৰমাণবিক বোমৰ বা হেৰিৰ কথা একো নোলাল অস্তিত্ব নাই তাত অস্তিত্ব নাই তেতিয়াহলে গোল কোট হেবু লুকুৱাই দিলে 400 কিলোগ্ৰাম ইউৰেনিয়াম পোৱাই নাই হয় গতিকে গোল কোট তাৰ মানে সেইবিলাক এতিয়াও ক'বাত লুকাই পেলাই ইৰানৰ ভিতৰত আছে এক নম্বৰ দ্বিতীয়তে ইৰানৰ আমি যদি সভ্যত চাওঁ বহুত পুৰণি এটা সভ্যতা আৰু বহুত তাত আপুনি নলেজৰ ফালৰ পৰা চালে গতিকে এতিয়া এই সেন্ট্রিফিউগবোৰ ডিস্ট্ৰয় কৰিছে ফিজিক্যাল হাৰ্ডৱেৰবোৰ ডিস্ট্ৰয় কৰিছে কিন্তু ইৰানৰ যোনবোৰ সাইন্টিষ্টৰ ব্ৰেইন আছে বা মুৰত যি বস্তুবোৰ আছে সেই জ্ঞানবোৰ কিন্তু সম্ভৱ নহয় সেই সম্পদবোৰ কিন্তু নষ্ট হোৱা নাই ধন্যবাদ সেইকাৰণে মই সেইটোৱে ক'ব খুজিছো যে আজি নহয় হয়তো 4 বছৰ পিছুৱাই গৈছে 5 বছৰ পিছুৱাই গৈছে কিন্তু হয়তো আকৌ এনে পৰিস্থিতি আহিব পাৰে 4 বছৰ 5 বছৰ কাৰণে ইজৰাইলে সস্তিৰে নিশ্বাস পেলাব পাৰিব মই সাজ্জাদ হুছেইনৰ ওচৰত যাব খুজিছো প্ৰফেসৰ হুছেইন আপোনাৰ মতে তৃতীয় বিশ্বযুদ্ধৰ আশংকা কিমান আছে 2 মিনিটৰ ভিতৰত আপুনি ক'ব লাগিব সক বিশ্বযুদ্ধৰ ধাৰণাটোৱে এটা উপনিবেশিক ধাৰণা এটো এটা আজিৰ তাৰিখত সেই ধাৰণাটো ইমান প্ৰযোজ্য নহয় বুলি মই ভাবো কাৰণ কেলে প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ দুইটাই উপনিবেশিক শক্তিবিলাকে কৰা যিবোৰ দেশ সেই শক্তিবিলাকৰ অধীনত আছিল তেওঁলোকক হয়তো বলপূৰ্বক বা অনিচ্ছা সত্ত্বেও তেওঁলোকক বাধ্য কৰাইছিল আৰু তেনেকৈ বিশ্বযুদ্ধ হৈছিল ব্ৰিটিছ ফ্ৰেঞ্চ জাৰ্মান এনেকৈ কৰিছিল গতিকে মই সেইটো মানে দৃষ্টিভংগীৰে চাবলৈ মানে নিবিচাৰোঁ এতিয়াৰ যিটো যুদ্ধৰ যিটো মানসিকতা বা যিটো প্ৰচেষ্টা গতিকে সেইটোক মই এই ধৰণে ক'ব বিচাৰিম যে আজিকালি এইটো যুদ্ধৰ বিশ্বায়ন হৈছে মানে গ্লোবেলাইজেশ্যন অফ ৱাৰ হৈছে যে যুদ্ধ এটা প্ৰফিট মেকিং এটা ইণ্ডাষ্ট্ৰী যুদ্ধৰ পৰা যথেষ্ট লাভ হয় এতিয়া যে আমেৰিকাই সেই আপুনি কৈছে 16000 কিলোমিটাৰ দূৰৰ পৰা আহি B2 প্লেনে বম্বিং কৰিছে বাংকাৰ বাষ্টাৰ সেইটো এটা তেওঁলোকৰ প্ৰমোশ্যন হৈছে তেওঁলোকৰ এটা এডভাৰটাইজ হৈছে সেইটো ঠিক তেনেকৈ আমাৰ যিটো অপাৰেশ্যন সিন্দুৰত যিটো হ'ল ভাৰত আৰু পাকিস্তানৰ মাজৰ যিটো এয়াৰ ফাইটিং হ'ল আমাৰ ৰাফেল আৰু তেওঁলোকৰ যিটো চাইনিজ যিখন যিখন সেইবিলাকৰো মানে মাৰ্কেটিঙৰ আচলতে এটা শ্ব'কেছ হৈছে সেইটো গতিকে এতিয়া এইটো হৈছে এটা গ্লোবেলাইজেশ্যন অফ ৱাৰ একচুৱেলি আৰু সেইটোৱে হ'বলৈ গৈ আছে হয়তো বিভিন্ন সৰু সুৰা কিছুমান কনফ্লিক্টছত সেইবোৰ হৈ থাকিব পুনৰাবৃত্তি হৈ থাকিব আৰু ইৰাণৰ প্ৰসংগত মই এইটোৱে ক'ম যে ইৰাণ এখন আমাৰ বক্তাসকলে কৈছে যে ইৰাণ এখন অতি সুপ্ৰাচীন দেশ সুসভ্য দেশ য'ত ইছলামটো পলমকৈ আহিছে আৰবত ইছলামটো আৰম্ভণি হৈছে য'ত সুন্নীসকল আছে এতিয়া বা ইছলামৰ পীঠস্থান মক্কা মদিনা আছে বা তাত তেওঁলোকৰ যথেষ্ট তেওঁলোক তৈল সম্পদত চহকী অথচ তাত কোনো ধৰণৰ ডেমক্ৰেচি নাই আৰু তেওঁলোক সকলো আমেৰিকাৰ বহতীয়া কিন্তু ইৰাণ এখন স্বাধীনচিতীয়া দেশ আগতে চাহৰ দিনতো তেওঁলোক স্বাধীনচিতীয়া আছিলে পৰৱৰ্তী সময়ত যেতিয়া খমেনি আহিলে সেইটো সময়ৰ পৰাও তেওঁলোক অতি স্বাধীনচিতীয়া যদিও এটা তেওঁলোকৰ এটা ধৰ্মীয় প্ৰভাৱ আছে তেওঁলোকৰ জনতাৰ মাজত তাৰ বিৰুদ্ধে ক্ষোভো আছে ছোৱালীবিলাকে হিজাব দলি আহিছে তথাপিও কিন্তু ইৰাণিয়ান মানুহখিনিৰ এটা অতি উচ্চ পৰ্যায়ৰ তেওঁলোকৰ দেশৰ প্ৰেমবোধ আছে তেওঁলোকৰ দায়িত্ববোধ আছে আৰু সেইটো মই জানো যে আমেৰিকাৰ কিছুমান মহলেও সেইটো কথা বুজি পায় যিটো তেওঁলোকে ইৰাকৰ ক্ষেত্ৰত যিটো মিছকেলকুলেট কৰিলে সেইটো ইৰাণৰ ক্ষেত্ৰত হ'ব নিদিব বহুত ধন্যবাদ সাজ্জাদ হুছেইন ডাঙৰীয়া মই আহিব খুজিছোঁ ডক্টৰ বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ সভ্যতাই শান্তি কেতিয়া বিচাৰি পাব কাৰণ চবৰ হাতে হাতে এতিয়া নিউক্লিয়াৰ বোমা সবৰে ব্যস্ত আছেই সকলো নিশ্চয় জ্ঞান আৰু প্ৰজ্ঞাৰ মাজত এটা পাৰ্থক্য আছে জ্ঞান মানে কালেকশ্যন অফ ইনফৰমেশ্যন লিখক আৰু প্ৰজ্ঞা মানে হ'ল জ্ঞানক কোন দিশত ব্যৱহাৰ কৰিব সেইটোৱে হ'ল প্ৰজ্ঞা যেতিয়ালৈকে ৰাষ্ট্ৰৰ নেতৃত্ব প্ৰজ্ঞাবান মানুহৰ হাতত থাকিব তেতিয়ালৈকে আমি নিশ্চিন্ত কিন্তু কথা হ'ল মাজতে এটা বৰ ডাঙৰ কথা ওলাইছে যে সন্ত্ৰাসবাদীৰ হাতত যদি পৰমাণৱিক অস্ত্ৰ পৰে তেতিয়াহ'লে হঠকাৰিতা নহয় প্ৰতিশোধ পৰায়ণৰ মাজত যদি এইটো ব্যৱহাৰ কৰে যি কাৰণে ইজৰাইলে ভয় কৰিছে ইজৰাইলৰ মূল কথাটো হ'ল যে কোনোবা যদি ইহুদীৰ
সাংঘাতিক ধৰণৰ মানে অহিত চিন্তা কৰা যিসকল আছে এতিয়াও আছে তাত ইচ্ছা কৰিলে তেওঁলোকৰ বিচাৰে যে ইজৰাইলক সম্পূৰ্ণ শেষ কৰি পৃথিৱীৰ বুকুবা নিশেষ কৰিব যিটো হ'ল আটাইতকৈ ডাঙৰ ভুল ইজৰাইল থাকিব লাগিব পেলেষ্টাইনো থাকিব লাগিব সেইটো যিকোনো প্ৰজ্ঞাবান মানুহৰ কথা গতিকে এনে অৱস্থাত সন্ত্ৰাসবাদীৰ হাতলৈ যাতে পৰমাণৱিক অস্ত্ৰ নাযায় সেইটো নিশ্চিত কৰিব পাৰিলে আমি নিশ্চিত হ'ব পাৰোঁ যে পৃথিৱীত তৃতীয় মহাযুদ্ধ নহ'ব বহুত ধন্যবাদ সাজ্জাদ হুছেইন ডাঙৰীয়া সুদূৰ লখিমপুৰৰ পৰা আপুনি আমাৰ লগত সংযোজিত হ'ল তাৰ বাবে ধন্যবাদ কৰ্ণেল ভট্টাচাৰ্যজী আৰু ডক্টৰ বৰুৱা ডাঙৰীয়ালৈ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতৰ দিনবিলাকত ষ্টুডিঅ' মজিয়াত আপোনালোকক পাম বুলি মই আশা কৰিলোঁ নমস্কাৰ